ৰাম নাৰায়ণ ৰাম। প্ৰত্যেকে নিজৰ নিজৰ বিশ্বাস অনুসৰি গেৰুৱা বস্ত্ৰ, তিলক, মালা বস্ত্ৰ আদিৰ দ্বাৰা সদায় সাৱধান থাকিবলৈ কোৱা হৈছে। মই মাছটো ধৰি দড়িটো অলপ ঢিলা কৰি দিওঁ। মাছটো ধৰা পৰিলে সেইটো কি কৰে? সেইটো প্ৰাণপণে পলায়ন কৰে এফালে সিফালে। পলায়ন কৰাৰ পিছত অৱশেষত ক্লান্ত হৈ পৰে আৰু তাৰ পিছতেই তাক সহজে ধৰি লোৱা সহজ। এই কাৰণেই মই দড়িটো অলপ ঢিলা কৰি দিওঁ। কাম ক্ৰোধ কিমানেই নহওক, যিজনে যিখনলৈ যাব খোজে যাব দিলাই সহজ আহিলে তাক সঠিক ধৰি লোৱা সহজ। চঞ্চলতা, মন নলগা এইবোৰ কলৈ যাব? সহজত কাম কৰা ঠিক ক'তো যাব লাগিলে নাংগ হৈ যাব নোৱাৰে। কাপোৰ নোলোৱাকৈ ক'তো যাব পাৰিব নে? অনেক মানুহ লক্ষ্য কৰে যে মন্ত্ৰ লৈ সেইজন কি কৰি আছে কি কৰি নাই, আৰু কজন ইজনাক কিজন লোৱা হৈছে, য'ত কোনো নিয়ম নাই। ফ্যাক্টৰীজনাল এই কাৰণে নিয়ম মতে নিৰ্দিষ্ট সমাজত জপ কৰাৰ অভ্যাস কৰা ভাল। নকৰি ক'তো অসুবিধা নাই। এই মন্ত্ৰটো এটা বীজৰ দৰে, যিজনে কৰক ঠিক সঞ্জত সেইটো অংকুৰিত হ'ব। চাৰিওফালে থকা মানুহৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ নিয়ম মানি চলাটো ভাল। যেতিজৰা মন জাজল খাওক, স্নান কৰক, কি কৰাটো প্ৰয়োজনীয় কি নহজ এইবোৰ ইজনাত অন্তৰ্ভুক্ত। সেয়েহে আপোনাৰ এই শব্দটো এনে এক শক্তি যি শৰীৰৰ পৰা সকলোবোৰ কৰাই ল'ব।